কেতিয়াবা কিছুমান কথা সাংঘাতিক বেছি খং উঠে কিছুমান মানুহৰ ওপৰত। আজি 3 দিন মানৰ আগৰ কথা। সাধাৰণতে মাজে সময়ে মোলৈ 2টা ফোন কল আহে তেজ বিচাৰি, আৰু মই যদি নিজে দিব পৰা অৱস্থাত থাকোঁ তেনেহ'লে মই যিমান পাৰোঁ তেওঁলোকক দিবলৈ চেষ্টা কৰোঁ, আৰু যদি মই নিজে দিব পৰা অৱস্থাত নাথাকোঁ তেতিয়াও মোৰ চিনাকি 2-এজন ব্যক্তিক যোগাযোগ কৰি তেওঁলোকক তেজৰ সুবিধা কৰি দিবৰ বাবে চেষ্টা কৰোঁ। আজি 3 দিন মানৰ পূৰ্বেও ঠিক তেনেকুৱা এটাই ফোন কলছ আহিছিল। ৰোগীৰ অভিভাৱক এজনে ফোন কৰিছিল। তেওঁৰ এগৰাকী আত্মীয় গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি হৈ আছিল। যিহেতু মই নিজে দিব পৰা অৱস্থাত নাছিলোঁ, আৰু সেইবাবে মই ফেচবুকৰ জৰিয়তে চিনাকি হোৱা এজন বন্ধুক মই অনুৰোধ কৰিছিলোঁ যে তুমি তেজ দিব পাৰিবা নেকি। তেখেতে দিব পাৰিম বুলি কোৱাৰ বাবে মই তেখেতক দিবৰ বাবে যোগাযোগ কৰি দিলোঁ। নিৰ্দিষ্ট সময়ত সেই যুৱকজনে গৈ ৰক্তদান কৰিলে, আৰু ৰক্তদান কৰা কিছু সময় পাছতে হঠাতে ৰোগীৰ অভিভাৱকে মোলৈ ফোন কৰিলে, দাদা আপুনি যে দিছিলে ল'ৰাজন, সেই ল'ৰাজনে দেখোন চাহৰ খৰচ বিচাৰিছে। তেজৰ বিনিময়ত টকা লোৱাটো ভাল কথা নহয়, আৰু সেইবাবে মই তেখেতক ক'লোঁ যে ল'ৰাজনক ফোনটো দিয়কচোন। কিন্তু তেওঁ ক'লে যে আপোনালৈ ফোন কৰিম বুলি কোৱাৰ লগে লগে ল'ৰাজন গুচি গ'ল। মই ল'ৰাজনক ব্যক্তিগতভাৱে আজিলৈকে লগ পোৱা নাই, কেৱল এনেদৰে মেছেজৰ জৰিয়তে চিনাকি, গতিকে তেওঁৰ মানসিকতাৰ বিষয়ে মই নাজানো, আৰু সেইবাবে তেওঁৰ সৈতে কথা পাতিবৰ বাবে মই তেওঁলৈ ফোন কৰিলোঁ। বাৰে বাৰে ফোন কৰি আছোঁ, কিন্তু তেওঁ ৰিচিভ নকৰে। এটা সময়ত ৰিচিভ কৰিলে, আৰু ৰিচিভ কৰিয়ে তেওঁ হুকুকাই কান্দিবলৈ ধৰিলে। মই কি হৈছে সোধাত তেওঁ ক'লে যে দাদা বিশ্বাস কৰক, মই তেজৰ বিনিময়ত টকা বিচৰা নাছিলোঁ, মই টকাৰ কাৰণে তেজ নিদিওঁ। মোৰ হাতত আজি সঁচাকৈয়ে টকা নাছিল, আৰু সেইবাবেই মই তেখেতক কৈছিলোঁ যে একাপ চাহ খুৱাব নেকি, আৰু এটা গোলা খুৱাব নেকি আপুনি। কিন্তু তেখেতে ভুলকৈ বুজিলে। টকাৰ কাৰণে মই তেজ দিয়াৰ কথা ভবা হ'লে ইমান কষ্ট কৰি মই মালিগাঁৱৰ পৰা খানাপাৰালৈ নাহোঁ দাদা। এই কথাখিনি শুনাৰ পাছত মোৰ সেই মানুহজনলৈ সাংঘাতিক বেছি খং উঠিল। এজন অচিনাকি যুৱকে মালিগাঁৱৰ পৰা গৈ খানাপাৰাত তেখেতৰ এজন আত্মীয়ক ৰক্তদান কৰিবলৈ গৈছে, নিজৰ টকা খৰচ কৰি গৈছে, নিজৰ সময় খৰচ কৰি গৈছে, আৰু তাৰ বিনিময়ত তেখেতে সেই যুৱকজনক, ৰক্তদান কৰা যুৱকজনক একাপ চাহ বা এটা গোলা খুৱাব নোৱাৰিলে। নিয়মমতে যুৱকজনে এই কথাটো ক'বই নালাগিছিল। তাৰ পূৰ্বেই সেই ৰোগীৰ অভিভাৱকে তেখেতক মাতি নি ভালকৈ এটা গোলা, একাপ চাহ খুৱাব লাগিছিল, কিন্তু নোখোৱালে। তাৰ বিনিময়ত তেওঁক এটা বদনামহে তেওঁৰ ওপৰত জাপি দিলে। মোৰ নিজৰ ব্যক্তিগত জীৱনতো মই তেনেকুৱা ধৰণৰ অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ। আজি প্ৰায় 3 মাহ মানৰ পূৰ্বে ৰোগীৰ এজন অভিভাৱকে তেনেদৰেই মোলৈ ফোন কৰিছিল যে গড়চুকৰ ওচৰৰ এখন ব্যক্তিগত প্ৰতিষ্ঠানত তেওঁ এজন আত্মীয় ভৰ্তি হৈ আছে, আৰু ব্লাড বেংকৰ পৰা তেজ লৈছিল, আৰু সেই তেজটো এতিয়া ঘূৰাই দিব লাগে। মোক কৈছিলে, আৰু মই দিবৰ বাবে গৈছিলোঁ। কিন্তু যিটো সময়ত মই যাব লাগিছিল তাতকৈ প্ৰায় 10 মিনিটমান দেৰি হৈ গৈছিল, আৰু দেৰি হোৱাৰ মূল কাৰণটো আছিল ট্ৰেফিক জাম। কিন্তু সেই 10 মিনিটমান দেৰি হোৱাৰ বাবে তেওঁ মোক যেনেকুৱা ধৰণৰ এটা ব্যৱহাৰ কৰিলে, সেই ব্যৱহাৰটো শুনাৰ পাছত মোৰ নিজৰ ওপৰত সাংঘাতিক ধিক্কাৰ উপজিলে। এনেকুৱা লাগিল যেন তেওঁ মোক দৰমহা দিহে ৰাখিছে তেজ দিবৰ বাবে। হয়, নিৰ্দিষ্ট সময়ত মই গৈ নোপোৱাটো মোৰ ভুল আছিল, কিন্তু সেইটো ইমান বেছি আৰ্জেণ্টো নাছিল, কাৰণ ব্লাড বেংকক আমি তেজৰ এটা ইউনিট আমি জমা দিবহে লাগে। আৰু গণেশগুৰিৰ পৰা গড়চুকলৈ ৰাতিপুৱা 10-11 বজাত যোৱাটো কেনেকুৱা যন্ত্ৰণাদায়ক, সেয়া হয়তো যি এই ৰাস্তাৰে অহা যোৱা কৰে তেওঁলোকে বুজি পায়। এই 45 মিনিট সময় খৰচ কৰি মই তেওঁৰ ওচৰলৈ কিয় গ'লো যেন অনুভৱ হ'ল। অকল এই দুজন ব্যক্তিয়ে নহয়, সাধাৰণতে বহু ৰোগীৰ অভিভাৱকে যিসকলে ৰক্তদান কৰে তেওঁলোকক এটা বেলেগ গ্ৰহৰ জীৱ বুলিয়ে ভাবে নেকি, নে হয়তো চাগে ভাবে চৰকাৰে তেওঁলোকক দৰমহা দি ৰাখে, আৰু সেইবাবেই যেতিয়া তেজৰ প্ৰয়োজন হয় লগে লগে তেওঁলোকে স্বেচ্ছাসেৱী ৰক্তদাতা বিচাৰে, নিজে দিয়াৰ কথা কেতিয়াও নাভাবে। এই যে যিসকলে ৰক্তদান কৰে তেওঁলোক কোনো বেলেগ গ্ৰহৰ প্ৰাণী নহয়, তেওঁলোকক চৰকাৰে দৰমহা দিও নাৰাখে, ভগৱানেও তেওঁলোকক কেৱল ৰক্তদান কৰাগে বুলিয়েই সৰ্জন নকৰে। তেওঁলোকো আপোনাৰ মোৰ দৰে একেই মানুহ। গতিকে যেতিয়া ৰক্ত প্ৰয়োজন হয় তেতিয়া প্ৰথমে আপুনি দিবলৈ চেষ্টা কৰক। যদি আপুনি নোৱাৰে তেনেহ'লে আপোনাৰ আত্মীয় বিচাৰক, খবৰ কৰক। যদি আত্মীয়ও কোনো নাপায় তেতিয়াহে আপুনি অচিনাকি কোনোবা এজন স্বেচ্ছাসেৱী ৰক্তদাতাৰ খবৰ কৰক, কাৰণ সেই অচিনাকি ব্যক্তিজনেও আপোনাক ৰক্ত দিবলৈ আহোঁতে তেওঁ নিজৰ জীৱনৰ মূল্যৱান সময়খিনি খৰচ কৰিব, তেওঁ টকা খৰচ কৰি আপোনাৰ ওচৰলৈ আহিব। যদি আপুনি বা আপোনাৰ আত্মীয়ই দিব পাৰে তেনেহ'লে সেয়াই প্ৰথমতে দিয়াৰ কথা ভাবক।
বুজি নাপাওঁ যে মানুহে ৰক্ত দিবৰ কাৰণে কিয় ইমান ভয় কৰে। তেজ দিয়াটো একো ডাঙৰ কথা নহয়। তেজ দিয়াৰ পাছত নিজৰ গাটো বা নিজৰ মনটো ভালহে লাগে। এজন সুস্থ মানুহে প্ৰতি 3 মাহৰ মূৰে মূৰে ৰক্তদান কৰিব পাৰে। আৰু এই কথাটো জনাৰ পাছতো যেতিয়া এজন আত্মীয়ৰ যেতিয়া ৰক্তৰ প্ৰয়োজন হয় তেতিয়া অধিকাংশ লোকেই স্বেচ্ছাসেৱী ৰক্তদাতা বিচাৰে। এনে কাম নকৰিব। প্ৰথমে নিজে দিবলৈ চেষ্টা কৰক বা আত্মীয়সকলক কওক, আৰু নাপালেহে আপুনি অন্য স্বেচ্ছাসেৱী ৰক্তদাতাৰ ওচৰত খবৰ কৰক। আৰু কোনোবা যদি স্বেচ্ছাসেৱী ৰক্তদাতাই ৰক্ত দিবলৈ আহে তেনেহ'লে অনুগ্ৰহ কৰি তেওঁলোকক ন্যূনতম সন্মানখিনি দিব, কাৰণ তেওঁলোকে জীৱনৰ মূল্যৱান সময় খৰচ কৰি, টকা খৰচ কৰি আপোনাৰ আত্মীয়জনক জীৱন বচাবলৈ আহিছে। সেই মুহূৰ্তত সেই ব্যক্তিজন সঁচাকৈ ভগৱানৰ দূতৰ দৰে, কাৰণ তেওঁ আপোনাৰ আত্মীয়জনৰ জীৱন বচাইছে। গতিকে এই কথাখিনি এবাৰ চিন্তা কৰিব আৰু জীৱনত এবাৰ হ'লেও ৰক্তদান কৰিব, কাৰণ ৰক্তদান কৰাৰ পাছত মনত যি শান্তি পোৱা যায় সেই শান্তি একোৰে তুলনা নহয়। যদি আপোনাৰ বিশ্বাস হোৱা নাই তেনেহ'লে জীৱনত এবাৰ হ'লেও ৰক্তদান কৰি চাওক। অমূল্য